বন্ধুসকল, এইটো ভিডিঅ'ত মই আপোনাৰ লগত আলোচনা কৰিম ইংৰাজী লিসনিং ইংলিছ উন্নত কৰাৰ কেইটামান সহজ পদ্ধতি আপোনাৰ লগত মই শ্বেয়াৰ কৰিম। সহজ পদ্ধতিবিলাক জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইংৰাজীৰ বিষয়ে ভাল নতুন ভিডিঅ' পোৱাৰ কাৰণে আমাৰ লগতে থাকিব। তো ভিডিঅ'টো আৰম্ভণিতে মই কওঁ, আপোনালোকে যদি ইংৰাজী স্পিকিং স্কিলটো লিসনিং স্কিলটো যদি ইমপ্ৰুভ কৰিব বিচাৰিছে বা ভালদৰে ইংৰাজী কথা শুনি কিনে বুজা পোৱা নাই, তেনেহ'লে বুজি পোৱাৰ চিষ্টেমটো মই এইটো ভিডিঅ'ত কৈ আছোঁ বা কেনেকৈ এইটো আপুনি উন্নত কৰিব ইংৰাজী লিসনিং ইংলিছটো। তাৰ কাৰণে আপুনি প্ৰতিদিন কিছু সময় আপুনি ইংৰাজীত কিবা না কিবা এটা শুনক, সেইবাবে আপোনাৰ ইংলিছ স্পিকিং লিসনিং ইংলিছটো ইমপ্ৰুভ হ'ব। ভালদৰে আপুনি বুজি পোৱাত কিবা না কিবা এটা সদায় শুনক। ইউটিউব পডকাষ্ট, অডিঅ' বুকছ এইবিলাক আপুনি শুনাৰ চেষ্টা কৰক। 2 নম্বৰ টিপছটো হ'ল, আপুনি ভিডিঅ' চাওঁতে আপুনি ভিডিঅ' ছাবটাইটেল ব্যৱহাৰ কৰিব আৰু ভিডিঅ'ত আপুনি প্লে স্পীড বুলি এটা আছে, স্পীড কমাই দি কিনে আপুনি শুনিব পাৰে। ফাৰ্ষ্টতে এটা ভিডিঅ' 5 মিনিটৰ এটা ভিডিঅ' ল'লে, সেইটো ভিডিঅ' ভালদৰে আপুনি চাই লওক। 2 মিনিটৰ ভিডিঅ' এটা লওক। সহজ যিবিলাক আমাৰ ইণ্ডিয়ান ইংলিছ লেকচাৰ্ছ আছে বা ইংৰাজীত কথা কয়, সেইবিলাক শুনাৰ চেষ্টা কৰিব। আপোনাৰ প্ৰিয় ছং হ'ব পাৰে, আপোনাৰ প্ৰিয় মুভি হ'ব পাৰে, আপোনাৰ প্ৰিয় লেকচাৰ্ছ হ'ব পাৰে। সেইবিলাক মটিভেশ্যনেল হিষ্ট্ৰী শুনিব পাৰে আপুনি। সেই হিষ্ট্ৰীৰ 2 মিনিটৰ এটা ভিডিঅ' ল'লে, ছাবটাইটেল সহকাৰে দেখিলে আপুনি ভালদৰে বুজি পাব। আৰু তেওঁৰ কথাৰ কি পেটাৰ্ণ, তেওঁৰ চাউণ্ড কোৱালিটি কেনেকুৱা, তেওঁ লং টাইম কথা ক'ব বিচাৰে নে স্পীডত কয়, তেওঁ কথা কোৱাৰ ধৰণটো জানি কিনে আপুনি কেচ কৰাৰ চেষ্টা কৰিব। সহজতে আপুনি ইংৰাজী লিসনিংটো ইমপ্ৰুভ কৰিব পাৰোঁ। নেক্সট টাইমত যিটো মই ক'বলৈ বিচাৰোঁ, আপোনালোকে ইংৰাজী শুনোতে ভালদৰে চাই ল'ব তেওঁ কোনটো ভংগীমা কৰি আছে, সেই ভংগীমাটো ধৰাৰ চেষ্টা কৰিব। নিশ্চয় বুজি পাইছে মোৰ কথা। আৰু সৰু যিবিলাক ল'ৰা ছোৱালীৰ ভিডিঅ' আছে ইউটিউবত, সেইবিলাক চাব পাৰে। যিবিলাক মানে সৰু ল'ৰা ছোৱালীক জ্ঞান দিয়াৰ কাৰণে ইউটিউবত ভিডিঅ' আছে, বহুত ভিডিঅ' আছে ইউটিউবত ভিডিঅ'তে সৰু ল'ৰা ছোৱালীক ইংৰাজী শিক্ষা দিয়াৰ কাৰণে, সেইবিলাক ভিডিঅ' আপুনি চাব পাৰে। আৰু ইংৰাজী লিসনিং ইংলিছ ইমপ্ৰুভ কৰাৰ আগতে আপোনাক স্পিকিং ইংলিছটো আৰু জানা থাকিব লাগিব। সেইকাৰণে আপুনি স্পিকিং ইংলিছটো আপুনি শিকিব পাৰে। সৰু ল'ৰা ছোৱালী কিতাপবিলাক পঢ়িব পাৰে আৰু ৰাইটিং ৰিডিং স্পিকিং আপোনাৰ গোটেইবিলাক ইমপ্ৰুভ হৈ যাব যদি আপুনি সৰু ল'ৰা ছোৱালী কিতাপবিলাক পঢ়ে। যি শুনিব সেইটো তাৰপিছত পুনৰাই বৃদ্ধি কৰক। এইটো আপোনাৰ শব্দ জ্ঞান উন্নত কৰিব। আপোনাৰ প্ৰিয় গান শুনিব পাৰে, সেইটো লিৰিক্স আপুনি সংক্ষিপ্ত বৰ্ণনা দিয়াৰ চেষ্টা কৰক। আপুনি গানটো কি শুনিলে, প্ৰিয় গানটোৰ লিৰিক্স আপুনি বৰ্ণনা কৰাৰ চেষ্টা কৰক। কাহিনী শুনি সেইটো আপুনি কিবা ইংৰাজী কাহিনী পঢ়িলে বা শুনিলে, সেইটো আপুনি সংক্ষিপ্ত আকাৰে নিজে ইংৰাজীত বৰ্ণনা কৰাৰ চেষ্টা কৰক। আশা কৰোঁ এইবিলাক কথা শুনি যদি আপুনি ইংৰাজী শিকাৰ কিবা এটা জ্ঞান পালে, তেনেহ'লে ৰাবিন টিচাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মই দৈনন্দিন চেষ্টা কৰি আছোঁ কেনেকৈ ইংৰাজীত ভাল মানৰ ভিডিঅ' দিব পৰা যায়, আৰু ভাল ভিডিঅ' ইউটিউব চেনেলত আহি আছে। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'।